নমস্কাৰ আজি সপ্তম শ্ৰেণীৰ অষ্টমহ পাঠহ বীৰ সুভাষহ পাঠটোৰ অসমীয়া অনুবাদ ইতিমধ্যে দি যোৱা হৈছে গতিকে আজি প্ৰশ্নোত্তৰখিনি আলোচনা কৰিবলৈ লৈছো ভিডিঅ'টিৰ আৰম্ভণিৰ পৰা শেষলৈকে চাবা আৰু প্ৰশ্নোত্তৰখিনি কৰিবা কিবা নোৱাৰিলে কমেন্ট কৰি জনাবা অভ্যাসহ এক নম্বৰতে আছে এক পদেন উত্তৰণি লিখত এটা শব্দত উত্তৰ লিখিব লাগে প্ৰথম দিছে নেতাজী সুভাষ চন্দ্ৰ বোসৰ জন্ম কস্মিন স্থানে অভৱত এটা এটা শব্দত যেহেতু উত্তৰ দিবলৈ কৈছে আমি লিখিব লাগিব কটকে সুভাষ চন্দ্ৰ বোসৰ পিতৃৰ নাম কি জানকী নাথ বোস আংল শাসকৰ সহ কশ্যপ প্ৰগাৰ পৰিচয় আছিল তস্য পিতৃ এনে ধৰণৰ লিখিব পাৰো নহলে জানকী নাথ বোসস্য সুভাষ চন্দ্ৰ বোসৰ প্ৰাথমিক শিক্ষা কস্মিন বিদ্যালয় অভৱত আংল বিদ্যালয় তে সর্বদা কেশাম অপমানম কুর্বন্তি স্ম ভারতীয়ানাম সুভাষহ কৈ প্রস্তাবিত উচ্চ পদং ন স্বীকৃতবন্তঃ আংল শাসকৈঃ এইখিনি এটা এটা শব্দত তেনেধৰণে হ'ব তাৰ পিছত আহিছে এক পদেন বাক্যেন উত্তৰণি লিখত এটা বাক্যত উত্তৰ লিখিব লাগে মানে সম্পূৰ্ণ বাক্যত উত্তৰ লিখা বুলি ক'লেও হয় সহ কতিবাৰং কাৰাগাৰম অসেবত সহ অনেকবাৰং কাৰাগাৰম অসেবত কিমৰ্থম মহান জনসমৃদ্ধ গৃহাত পঢ়ি আগছত यदा आंग्ल शासकः प्रिंस ऑफ वेल्स नामक भारते आगच्छत् तदा तस्य विरुद्ध स्वरूपेण महान जनसमृद्धः गृहात् बहि आगच्छत् तस्य मनसि तु बाल्यात् एव केशां प्रति घृणाभाव आसीत् तस्य मनसि तु बाल्यात् एव आंग्ल जनानां प्रति आंग्ल शासकानां प्रति घृणाभाव आसीत् सुभाषः उच्च अधिकारी भवतु इति कस्य इच्छा आसीत् सुभाषः उच्च अधिकारी भवतु इति तस्य पितुः इच्छा आसीत् विद्यालये केषां संख्याधिकः आसीत् विद्यालये आंग्ल शासकाः छात्राणां संख्याधिका आसीत् तस्य कः उद्घोषः आसीत् तस्य उद्घोषः आसीत् उयं मह्यं स्वकीयं रुधियं प्रयच्छत् अहं जुष्मभ्यं स्वतन्त्रतां प्रत्यापयिष्यामि इति 3 নম্বৰ দিছে উদাহৰণ অনুসাৰে শব্দং যোজয়িত্বা ভূতকালিক ক্ৰিয়া ৰচয়ত এটা উদাহৰণ দিয়া আছে উদাহৰণটোৰ নিচিনাই কৰিব লাগে উদাহৰণটো কি দিছে অভৱত ভূ ধাতুৰ পৰা আহিছে সেইকাৰণে ভূ লিখিছে লটত লিখিব লাগিব স্ম ভূ যোগ স্ম ভৱতি স্ম অগছত গম ধাতুৰ পৰা আহিছে গতিকে গম যোগ স্ম গচ্ছতি স্ম অকৰুত ক্ৰি ধাতুৰ পৰা আহিছে ক্ৰি যোগ স্ম কৰোতি স্ম অনমত নম ধাতুৰ পৰা আহিছে নম যোগ স্ম নমতি স্ম অপথত পদ ধাতুৰ পৰা আহিলে পদ যোগ স্ম পথতি স্ম অবদত বদ ধাতুৰ পৰা আহিলে বদ যোগ স্ম বদতি স্ম 4 নম্বৰ দিলে উদাহৰণ অনুচিত ৰূপানি লিখত উদাহৰণ এটা দিয়া আছে তেনেকুৱা ধৰণে আমাক অন্য এখন চাৰ্ট লিখিবলৈ দিছে তাৰ মানে এখন ধাতুৰ পদ ধাতুৰ লং লকাৰত কি হ'ব লিখি দিছে আমি গম ধাতুখন লিখিব লাগিব কেনে ধৰণে মিলি আছে চাবা পদ ধাতুখন দিছে অপথত অপথতাম অপথন একবচন দ্বিবচন বহুবচনত অপথত অপথতাম অপথন তেনে ধৰণে গম ধাতুখন হ'ব কি অগচ্ছত অগচ্ছতাম অগচ্ছন পথত আছে অপথহ অপথতাম অপথত অগচ্ছহ অগচ্ছতম অগচ্ছত অপথম অপথাব অপথাম অগচ্ছম অগচ্ছাব অগচ্ছাম
5 নম্বৰ দিলে সুভাষ চন্দ্ৰ বোসৰ বিষয়ে পঞ্চবাক্য লিখত সুভাষ চন্দ্ৰ বোসৰ বিষয়ে 5টা বাক্য লিখিব লাগে যিকোনো 5টা লিখিলেই হয় এটি তোমালোকে পাঠৰ মাজৰ পৰা চাবা সুভাষ চন্দ্ৰৰ জন্ম কেতিয়া হৈছিল তেওঁৰ মাকৰ নাম কি আছিল তেওঁৰ দেউতাকৰ নাম কি আছিল তেওঁ কোন বিদ্যালয়ত পঢ়িছিল এনেকুৱা ধৰণে যিকোনো 5টা অৰ্থাৎ তোমালোকে 1 নম্বৰ আৰু 2 নম্বৰ যিখিনি প্ৰশ্ন উত্তৰ কৰিলা সেই প্ৰশ্ন উত্তৰৰ মাজৰ পৰাই 5টা বাক্য বাছি ল'ব পাৰা এটি ইমানেই আছিল তাৰ পিছতে আছে শব্দাৰ্থখিনি চাবা কেতিয়াবা যদি শব্দাৰ্থ দিয়া হয় পৰীক্ষা তেতিয়ালে সদায় অৰ্থ লিখিবলৈ গ'লে আমাৰ যেহেতু মাতৃভাষা যদি অসমীয়া হয় তেতিয়াহ'লে আমি অৰ্থটো অসমীয়াতে লিখিব লাগে ইয়াত হিন্দীত আছে বুলি আমি হিন্দীত লিখিবলৈ চাব নালাগে আজিলৈ পাঠ ইমানতে সামৰিছোঁ পৰৱৰ্তী নতুন পাঠ লৈ তোমালোকৰ মাজলৈ আহিম চেনেলটো চাই থাকিবা আৰু চেনেলটোত যদি নতুন এবাৰ সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিবা নমো নমঃ